কোয়েশ্চন বুকলেট কিন্তু আমি যেটো ইনিশিয়াল পুলিশ ইনভেষ্টিগেশ্যন তাৰ পৰা আমি এটো কনফাৰ্ম হৈছো আৰু ফাৰ্দাৰ ডিটেইল ইনভেষ্টিগেশ্যন চলি আছে ইতিমধ্যে কেছ ৰেজিষ্টাৰ হৈছে ইন্সপেক্টৰ স্কুলছৰ ফালৰ পৰা আৰু ইয়াতে আমি যেটো গম পাইছো যে মংগল সিং বসুমতাৰী নামৰ এজন তাতে যি আমাৰ কেমেৰামেন কাৰণ সিল খোলা সময়ত ভিডিঅ' ল'ব লাগে ফটো ল'ব লাগে তেওঁ পৰীক্ষা শেষ হোৱাৰ পাছত অৰ্থাৎ 1:30 বজাৰ পাছত তেওঁ মানে তেনেকৈ স্কেন কৰি কাবাৰ লগত শ্বেয়াৰ কৰিলে আৰু বস্তুটো আজি মানে ভাইৰেল হৈছে গতিকে এইটো এটা কথা আপোনালোকৰ জৰিয়তে মই ইয়াত এপিয়াৰ হোৱা সকলো মানে পৰীক্ষাৰ্থীক এইটো নিৰ্ভয় বা এইটো জনাব বিচাৰিছোঁ ইয়াত কোনো ধৰণৰ তেনেকুৱা হেৰি হোৱা নাই গতিকে এইটো পৰীক্ষা শেষ হোৱাৰ পাছত আৰু ইতিমধ্যে সেবাৰ পৰাও এটা ক্লেৰিফিকেশ্যন দিছে সেবাৰ পৰাও আপোনালোকে বিচাৰিলে আমি সেইটো দি দিম আৰু এইটো জনাইছে যে হয়তো ভৱিষ্যতে এতিয়া কুৱেশ্যন বুকলেটখন যিহেতু পৰীক্ষা হৈ যোৱাৰ পাছত এখন কনফিডেন্সিয়েল মেটেৰিয়েল হৈ নাথাকে সেইকাৰণে হয়তো ভৱিষ্যতে পৰীক্ষাত হয়তো সেবাই তেনেকুৱা এটা কনচিডাৰ কৰিব যে কুৱেশ্যন বুকলেট কেণ্ডিডেটক লৈ যাবলৈ দিব আমি যিজন ফটোগ্ৰাফাৰ আছিলে তেওঁ ভিডিঅ'গ্ৰাফাৰ হিচাপে আৰু তেওঁৰ নাম হ'ল মংগল সিং বসুমতাৰী তেখেতক ইতিমধ্যে আটক কৰা হৈছে আৰু ইনভেষ্টিগেশ্যন তদন্ত চলি আছে ইয়াৰ লগত জড়িত যিসকল ব্যক্তি আছে আমি সেইসকলৰ বিৰুদ্ধে আইনমতে ব্যৱস্থা ল'ম আৰু ইতিমধ্যে যিটো ডিভাইচ তেওঁ ইউজ কৰিছিলে যিটো মোবাইলৰ পৰা এই কামখিনি স্কেন কৰিছিলে তেওঁলোকে সেইটো আমি চিজ কৰিছোঁ গতিকে তদন্ত চলি আছে আৰু এতিয়ালৈকে আমি এজনক আটক কৰি আৰু যেটো ক্যামেৰা ইউজ কৰে আফটাৰ এক্সামিনেশ্যন সাৰে কৈ দিলে তাৰ পিছত এটো এক্সামৰ সময়ত নহয় এক্সামিনেশ্যনৰ পিছত এটো পিছত হৈছিলে আৰু তেতিয়া যেটো পিডিএফ বনাইছিলে স্ক্যাম যেটো কৰিছিলে হেইটো আমি অলৰেডি হেই ডিভাইসটো যেটো ডিভাইস ইউজ কৰিছিলে আমি এটো কৰিছো আৰু তদন্ত চলি আছে তদন্তৰ আপোনালোকে গম পাব প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে যি সকল ইয়াত যদি কোনোবা আৰু ব্যক্তি আছে জড়িত সকলোখিনি এই তদন্তৰ